টিয়কে অপরিবর্তিত বন্যা পরিস্থিতি এবং বন্যার কবলে টিয়ক রাজস্ব সার্কেলের প্রায় 60টি গ্রাম। বেশ কিছু গ্রামে জাজি নদীর বাঁধ ভাঙায় বন্যা পরিস্থিতির সৃষ্টি হয়েছে এবং নির্বিকার স্থানীয় প্রশাসন। ক্ষুব্ধ গ্রামবাসীরা সমস্যা সমাধানের দাবি জানান। এইবোৰ PMAY ঘৰ গৃহ, গতিকে এইবোৰ যথেষ্ট মানে চেণ্ট্ৰেল পুঁজি যিখিনি কথা সেইখিনি মানে আঁচনি সেইখিনি সম্পূৰ্ণভাৱে নিয়াৰিকৈ পাই আছে। তথাপিতো আমাৰ অসম চৰকাৰৰ যিটো মানে এইটো ৰিং বান্ধটো অসম চৰকাৰৰ এটা পৰিৱৰ্তিত নদীখনৰ তেনে সৰু নদী তোমালোকে দেখিছা, এই নদীখনৰ এই বান্ধটোৱে অন্ততঃ 40 ঘৰতকৈও অধিক মানুহ আজি বুঢ়াইছে। আৰু অত্যন্ত দুৰ্ভাগ্যজনক বিষয়, এই ৰিং বান্ধটো যোৱা বছৰ ভগা। আমি মানে BDOকো জনাইছিলোঁ আৰু জিলা মানে আমাৰ পঞ্চায়তত আমি আবেদন এখন দিবলৈ কৈছিলোঁ, আবেদন দিলোঁ। তাৰপাছতো কোনো কাণ সাৰ নিদিলে। বিধায়ক আহি নিজেও এবাৰ দেখিছিলে যোৱা বছৰেই, তেওঁ মানে এইটো মেৰামতি কৰি দিম বুলি কৈছিলে, তাৰপাছত কোনো কাণ সাৰ নিদিলে। গতিকে লিখিতভাৱেও দিয়া হৈছে। আমাৰ 3-4বাৰমান এই বুথৰ সভাপতি ইতিমধ্যে আছে, আমাৰ মানে অঞ্জন দাস, তেওঁ গৈছে বিধায়ক।